ডিব্ৰুগড়ত পূৰ্ণগতিৰ গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ 2 শতাধিক আৰ্চাৰৰ অংশগ্ৰহণ ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন যোৱা 10ৰ পৰা 30 জুলাইলৈ ডিব্ৰুগড়ৰ বৰবৰুৱা চাহবাগিচা খেলপথাৰত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ অসম আৰ্চাৰী সন্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু ডিব্ৰুগড় ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত এই শিবিৰ উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হৈছে উজনি অসমত প্ৰথমবাৰৰ বাবে আয়োজিত এই শিবিৰত অংশগ্ৰহণ কৰিছে প্ৰায় 205 গৰাকী উদিত আৰ্চাৰে মঙলবাৰে শিবিৰত উপস্থিত হৈ প্ৰশিক্ষণস্থলী পৰ্যবেক্ষণ কৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত তথা উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ সভাপতি বিক্ৰম কৈৰীয়ে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে খেলুৱৈক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ তদুপৰি এনে এটা সুন্দৰ শিবিৰ আয়োজন কৰাৰ বাবে উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ লগত জড়িত সকলো কৰ্মকৰ্তাক উচ্চ প্ৰশংসা কৰিলে জিলা আয়ুক্তগৰাকীয়ে আৰ্চাৰী একাডেমীৰ লগত জড়িত তেখেতলোক আৰু লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকল বহুত বেছি একো নকওঁ কিন্তু মানে আজি ভাল লাগিছে আমাৰ টাৰ্গেটছখিনি আৰু ল'ৰা ছোৱালীখিনিক দেখি যে আমাৰ যিটো আমি ভাবিছিলোঁ সেইখিনি মোটামুটি কিবা এটা ৰিজাল্ট হৈছে আৰু মই ভাবোঁ তাৰ কাৰণে তেখেতলোকে মোৰ তাত আহি থাকে মোক ক'লে ছাৰ আপোনাকে সভাপতি বনাম কিন্তু একচুৱেল কামখিনি তেওঁলোকে কৰিছে বেলেগ আমি খালি ছাপৰ্টহে দিছোঁ যিমান পাৰিছোঁ সেইকাৰণে প্ৰথম দিন আহিব পৰা নাই কিন্তু তেওঁলোকে যিমান কষ্ট কৰি সেইটো উলিয়াইছে ৰেডি কৰিছে বা লোকেল যিখিনি তেওঁলোকে ছাপৰ্ট দি পেলাই গোটেইখিনি ধৰি ৰাখিছে মই ভাবোঁ তেখেতলোক সকলোৰে প্ৰশংসাৰ পাত্ৰ আৰু লগতে আৰ্চাৰীৰ কাৰণে নতুন এটা আমি চেণ্টাৰ যদি আৰম্ভ কৰিব পাৰোঁ আৰু অলপ ভালকৈ যদি আমি এটা পাৰ্মানেণ্ট কৰি ল'ব পাৰোঁ মই ভাবোঁ আমাৰ সকলোৰে কাৰণে ভাল হ'ব আৰু তেখেতলোকৰ যিটো সদিচ্ছা বা তেখেতলোকৰ যি এফৰ্ট দেখিছোঁ মই ভাবোঁ ভাল হ'ব ল'ৰা ছোৱালীসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ম যে আমাৰ এইটো ষ্টাৰ্টিং পইণ্ট স্পৰ্টছৰ ফিল্ডতেই হওক পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক চবতে আমি চেষ্টা কৰিব লাগে কোনোবা এনেকুৱা হ'ব যেন ফুটবলত বহুত ভাল হ'ব কোনোবাই আৰ্চাৰীত বহুত ভাল হ'ব কোনোবা পঢ়া শুনাত বহুত ভাল হ'ব চবৰ বেলেগ বেলেগ টেলেণ্ট থাকে কোনোবা এনেকুৱা হ'ব যে পঢ়াত বহুত ভাল কিন্তু আৰ্চাৰীত আহিলে ভালকৈ মাৰিবই নোৱাৰিব কোনোবা থাকিব আৰ্চাৰীত বহুত ভাল কিন্তু পঢ়াত অলপ কমজোৰ কিন্তু তেওঁ কমজোৰ নহয় তেওঁ একচুৱেলি বেলেগ এটা ফিল্ডত ভাল চ' চবৰ নিজৰ নিজৰ এটা টেলেণ্ট থাকে চবৰ নিজৰ নিজৰ কেপাচিটি থাকে সেই নিজৰ যিটো ভাল সেইটোক আৰু ভাল কৰিব পৰা যাতে আমি চেষ্টা কৰি থাকোঁ আৰু লগতে এইখিনি ফেচিলিটিজ যিমান পাৰি ভালকৈ ব্যৱহাৰ কৰি থাকিব লাগে আৰু পৰ্যায়ক্ৰমে আমাৰ লাহে লাহে যেতিয়া চিলেক্টাৰ্ছবিলাক আহিব লাহে লাহে যেতিয়া আমাৰ ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত যোৱা হ'ব মই ভাবোঁ ইয়াৰ পৰাই আমাৰ ডিব্ৰুগড়ৰ এই চেণ্টাৰৰ পৰাই ডিব্ৰুগড় অঞ্চলৰ পৰাই বৰবৰুৱা অঞ্চলৰ পৰাই ভাল ভাল ল'ৰা ছোৱালী ওলাব আমাৰ মাজত টেলেণ্ট আছে খালি আমি সেই প্লেটফৰ্মবিলাক কেতিয়াবা পাবলৈ অসুবিধা হয় তেওঁলোকে যিটো কষ্ট কৰিছে তাৰ ফল মই ভাবোঁ আজি নহ'লেও কেইবছৰমান পিছত হ'লেও আমি বহুত ভালকৈ পাম তাৰ কাৰণে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল পূৰা চেষ্টা কৰিব লাগিব সময়ত আহিব লাগিব ডিচিপ্লিনটো বহুত জৰুৰী আৰু যাতে চেষ্টা যেতিয়া কৰিছোঁ তেতিয়া আমি মিছ নকৰোঁ বুলি ভাবিহে আহিব লাগিব সেইখিনিকে কৈ যিসকল ব্যক্তি আপাৰ আছাম আৰ্চাৰী একাডেমীৰ লগত জড়িত হৈ আছে তেখেতলোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ শুভেচ্ছা এতিয়াও আছে আৰু ইয়াত থাকিলেও নাথাকিলেও সদায় থাকিব মই ভাবোঁ যে এইখিনি আৰু ভাল ইফালে এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে অভিজ্ঞ প্ৰশিক্ষক ডেভিড স্বৰ্গীয়াৰীয়ে অহা 17 জুলাইত মণিপুৰৰ পৰা প্ৰশিক্ষণৰ বাবে আন এগৰাকী আৰ্চাৰী প্ৰশিক্ষক অহাৰ বিপৰীতে পাছৰ পৰ্যায়তো কেইবাজনো প্ৰশিক্ষকে এই শিবিৰত প্ৰদান কৰিব প্ৰশিক্ষণ আনহাতে 20 দিনীয়া শিবিৰ অন্ত পৰাৰ পাছতো বৰবৰুৱা চাহবাগিচাৰ খেলপথাৰতে প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে আৰ্চাৰী প্ৰশিক্ষণ অব্যাহত থাকিব বুলি জনালে উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ মুখ্য আহ্বায়ক ৰাজেশ বদন নায়কে ডিব্ৰুগড় জিলা বৰবৰুৱা চাহবাগিচা খেলপথাৰত গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰৰ বৰ্তমান চলি আছে আৰু এই প্ৰশিক্ষণ শিবিৰৰ আজি পৰ্যবেক্ষক হিচাপে উজনি অসম আৰ্চাৰী সন্মানীয় সভাপতি তথা ডিব্ৰুগড় জিলা সন্মানীয় আয়ুক্ত বিক্ৰম কৈৰী ছাৰ আহি সমূহ ছাত্ৰ ছাত্ৰীসকলক সাক্ষাৎকাৰ কৰি প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে আৰু তেখেতে কৈছে যে এই আৰ্চাৰী একাডেমীটো আমি কেনেধৰণে অসমত জিলিকাই তুলিব পাৰি
তাৰ বাবে বিতংভাৱে আজি আলোচনা কৰে আৰু আজি ছাত্ৰ ছাত্ৰীসকলক লগতে তেখেতে আৰ্চাৰী খেল নিজেই খেলে আজি আৰু ছাত্ৰ ছাত্ৰী বহুতখিনি আজি ইম্প্ৰুভ হৈছে খেলৰ আমি আশাবাদী যাতে এই আৰ্চাৰী একাডেমি তথা কৰ্মশালা যোগেদিয়ে আমাৰ এই ডিব্ৰুগড় জিলাৰ পৰা বহুত ভাল ভাল আৰ্চাৰী খেল উৎপন্ন হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ এই আৰ্চাৰী খেলটো আমি বিনামূলীয়াকৈ থৈছিলোঁ আৰু যিহেতু উজনি অসম আৰ্চাৰী আমাৰ উজনি অসমত প্ৰথমবাৰৰ বাবে আৰ্চাৰী গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰিছোঁ আজি ইয়াতে ল'ৰা ছোৱালীবোৰ আহি ইয়াত প্ৰশিক্ষণ লৈছে প্ৰশিক্ষণ কেন্দ্ৰটো চলিব আমি 10 জুলাইৰ পৰা 30 জুলাইলৈকে আমাৰ থাকিব আৰু এই আৰ্চাৰীটো আমি স্কুল খোলাৰ লগে লগেও আমি প্ৰত্যেক সপ্তাহত শনিবাৰ আৰু দেওবাৰে এই বৰবৰুৱা চাহ বাগিচা খেলপথাৰত প্ৰত্যেক শনিবাৰ দেওবাৰে আমি প্ৰশিক্ষণ হৈ থাকিব আৰু ইচ্ছুক ছাত্ৰ ছাত্ৰীকে শিকিব পাৰিব আৰু অহা 17 তাৰিখে আমাৰ মণিপুৰৰ আৰ্চাৰী কোচ এজন সিং ডাঙৰীয়া আহিব গতিকে সমূহ আৰ্চাৰীৰ লগত শিকিব বিচৰা ছাত্ৰ ছাত্ৰীসকলক আহি এই আৰ্চাৰী প্ৰশিক্ষণ ল'বৰ কাৰণে জনাইছোঁ উল্লেখ্য যে যোৱা 10 জুলাইত অনুষ্ঠিত শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ক্ৰীড়া অনুৰাগীৰ আশা উজনি অসম আৰ্চাৰী একাডেমি ডিব্ৰুগড়ৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী এনে শিবিৰৰ আচলত ধৰি ডিব্ৰুগড় তথা বৰবৰুৱাৰ বৃহত্তৰ অঞ্চলৰ পৰা সৃষ্টি হওক বহুগৰাকী উদিত আৰ্চাৰৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in